পথ নে পুখুৰী ঠিকাদাৰৰ মৈমতালিয়ে বিপদ মাতিছে পথচাৰীলৈ জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে সাধাৰণ ৰাইজক এই দৃশ্য হাজোৰ পথটোৰ মাজত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁত আৰু পথত হোৱা একাঠু পানীৰ বাবে জমৰ যন্ত্ৰণা ভুগি আহিছে গাঁওবাসীয়ে এই পথটোৰ পুনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰাৰ পিছত উকলিল এটা বছৰ কিন্তু আজি পৰ্যন্ত কামেই নকৰিলে হাজোৰ সাতদলাৰ পৰা হিমৰুতল বাক্তা চকলৈ যোৱা এই পথটো পথৰ মাজত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁতে জিয়াটো ভোগাইছে সাধাৰণ ৰাইজক যাতায়াতৰ ক্ষেত্ৰত নিতৌ সমস্যাৰ সন্মুখীন হৈ আহিছে গাঁওবাসীৰ লগতে শিক্ষাৰ্থীসকলো সঘনাই পথটোৰ গাঁতত গাড়ী সোমাই সংঘটিত হৈ আহিছে দুৰ্ঘটনা ইমানেই নহয় যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগি আহিছে হাজো আৰু ৰঙিয়া সমষ্টিৰ দৈনিক ২০খনতকৈ অধিক গাঁৱৰ বাসিন্দাসকলে আশ্চৰ্যজনক বিষয়টো এয়ে যে বিগত এবছৰ পূৰ্বে ব্ৰাইট ইঞ্জিনিয়াৰ্ছ নামৰ এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৫ কোটিৰো অধিক ধন ধাৰ্য কৰি লাভ কৰিছিল পুনৰ নিৰ্মাণৰ অনুমোদন কিন্তু আজি পৰ্যন্ত আৰম্ভ নকৰিলে পুনৰ নিৰ্মাণৰ কাম বিভাগীয় নীতি নিয়মক বুঢ়া আঙুলি দেখুৱালে ঠিকাদাৰে ইফালে ঠিকাদাৰ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস নাই হাজো লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ আনহাতে অতি শীঘ্ৰেই পথটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰি ৰাইজক সকাহ দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে দুৰ্ভগীয়া ৰাইজে আমাৰ বাক্তাৰ পৰা সাতদলা চকলে যোৱা পথ আমাৰ বাক্তা চকৰ পৰা কিন্তু পথটো আমাৰ এতিয়া পাক ৰুব পৰা হৈছে ভুই ৰুব পৰা হৈছে আকাঠু পানী হৈছে বৰষুণ এজাক সৰু কিনি কিনা বৰষুণ আহিলে ইয়াত মানুহ গৰু ছাগলী কোনো ধৰণৰ মানে সাঁতুৰি পাৰ হাত ধৰা লগা হৈছে অৱস্থাই আছে এই ৰাস্তাটোত চব ফলাব ইয়াৰ পৰা একদম সাতদলালৈ ইয়াতো ২০২৪ত কিবা ৫ কোটি টকাত এইটো ঠিক আছে কোনোবা কোম্পানী পা বুলি আমি জানিব পাৰিছোঁ কিন্তু আজিলৈকে কোম্পানী পোৱা বুলি গমেই পালোঁ কিন্তু আজিকালি কোনো ধৰণৰ মেৰামতি একখটা মাটি একখটা বালিও নফালালে এতিয়া গ'লে কি কাৰণ হোৱা নাই এইটো আমি আমাৰ ফালৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে এই ৰাস্তাত যে আমাক ভালদৰে মেৰামতি কৰি দিয়ে বা আমাৰ যিটো হান্দি চেংচন কৰিছে ঠিকাদাৰক অতি সোনকালে আমাক কামটো কৰি দিয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰীক আবেদন বা গুহাৰি জনাইছোঁ একচুৱেলিটো প্ৰায় আৰু ই ৰিক্সাটো প্ৰায় ই ৰিক্সাবিলাক যি আছে প্ৰায় পাল্টি যায় কাৰণ যাই থাকোঁতে খালে আমাৰ তাহাকে পৰি কি পাল্টি যায় আৰুতো স্কুলৰ এইখন বাগদেৱী নিজেই আমাৰ যে চামৰুদখন নাই বাৰু ৰাস্তাটো বনাই থকাৰ কাৰণে কিন্তু এখন স্কুল আছে স্কুল ল'ৰা ছোৱালীহঁতি যিহেতু ৮টাৰ পৰা ৭টাৰ পৰা ৮টা ৯টা গ'লে বৰষুণ মাৰে কণ্টিনিউ মাৰি আছে আজি চৈত মাহৰ পৰা কোনো মানুহে আহিব নোৱাৰে বা ছোৱালী কোলাত নিব লাগিব বা ডাঙৰ গাৰ্জেন নহ'লেতো ছোৱালী ল'ৰা ছোৱালী যাবই নোৱাৰে পিছালি খাই পৰে বহুত ই ৰিক্সাৰ এক্সিডেণ্ট হৈছে তেনে অলপ হালিলে পাল্টি যায় গাড়ীখন সেইটো সেইকাৰণে কৈছোঁ যিহেতু আমাৰ ২৪ত ৫ কোটি টকাৰ এই ৰাস্তাটো বাক্তা চকৰ পৰা সাতদলালৈ মানে চেংচন হৈছে যোন ঠিকাদাৰে নলওক যে অতি সোনকালে আমাৰ মুখ্যমন্ত্ৰী এটাই আবেদন যে সেই যোন কোম্পানী বা ঠিকাদাৰ কৰিছে তেখেত অতি সোনকালে এটা আমাৰ হাজোৰ যিটো মহোদয়ৰ ফালেদি অতি সোনকালে ৰাস্তাটো কৰাৰ কাৰণে জোৰ দিব লাগে এয়া আমাৰ অনুৰোধ আৰু অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো